ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল মন্ত্ৰালয় তথা ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে USTM আৰু মেঘালয় চৰকাৰৰ যৌথ উদ্যোগ PA চাংমা আন্তঃৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয়লৈ অনুমোদন জনাইছে। এই প্ৰেক্ষাপটত দেওবাৰে এখনি সংবাদমেল সম্বোধন কৰে USTMৰ আচাৰ্য মহবুবুল হকে। সংবাদ মাধ্যমক সম্বোধন কৰি মহবুবুল হকে কয় যে USTMৰ বাবে এয়া এক ঐতিহাসিক কৃতিত্ব আৰু অঞ্চলটোৰ বাবে তথা দেশৰ স্বাস্থ্য সেৱা খণ্ডলৈ অৰ্থপূৰ্ণভাৱে অৰিহণা যোগোৱাৰ আমাৰ যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এতিয়াৰে পৰা ৰোগী আৰু ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্য সেৱাৰ বাবে অঞ্চলটোৰ বাহিৰলৈ যোৱাৰ প্ৰয়োজন নাই। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত পদ্মশ্ৰী ডাক্তৰ সৰ্বেশ্বৰ চহৰীয়াই কয় যে PA চাংমা ইণ্টাৰনেশ্যনেল মেডিকেল কলেজ এণ্ড হস্পিটেল USTMৰ চৌহদত এখন ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ পৰিকল্পনা কৰিছে। এইখন হ'ব 1000খন বিচনাযুক্ত চিকিৎসালয় যিয়ে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেশৰ অন্যান্য প্ৰান্তৰ পৰা অহা ৰোগীসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰিব। অধ্যাপক GD শৰ্মাই কয় যে চিকিৎসা মহাবিদ্যালয়খনক ইয়াক উদ্বোধনী MBBS 150 জন ছাত্ৰ ছাত্ৰীক গ্ৰহণৰ অনুমতি দিয়ে, যিয়ে চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত শীৰ্ষ পৰ্যায়ৰ শিক্ষা প্ৰদানৰ বাবে USTMৰ প্ৰতিশ্ৰুতি এক নতুন অধ্যায় চিহ্নিত কৰে। ন্যাশনাল মেডিকেল কমিশনৰ আমি এপ্ৰুভেল পাইছো। তাৰ কাৰণে এটা বহুত টাফ এটা ইনস্পেকশন হৈছিলে। এইটো 27 জুলাইত আছিল না? 27 জুনত আছিলে। আৰু তাৰ পিছত যিকোনো ইনস্পেকশনত সৰু সুৰা ডেফিচিয়েন্সি থাকে সেইখিনি আমি ওভাৰকাম কৰিছোঁ। আৰু তাৰ নেশ্যনেল মেডিকেল কমিশনৰ আণ্ডাৰত এটা মেডিকেল কলেজ বনোৱাৰ কাৰণে এটা লিষ্ট অফ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, লিষ্ট অফ ফেচিলিটিজ আছে, লিষ্ট অফ মেন পাৱাৰ ৰিকুৱাৰমেণ্টছ আছে, তাৰ পাষ্ট এক্সপিৰিয়েঞ্চ আছে। এই সবখিনি আমি ফুলফিল কৰাৰ কাৰণে আমি এপ্ৰুভেলটো পালোঁ। আমাৰ কামটো অলপ ডিলে হ'ল, এপ্ৰুভেল পোৱাৰ কাৰণে পোৱাতে অলপমান দেৰি হ'ল ফৰ চাম ৰিজন, যেটো আমি ইয়াতে আৰু এক্সপ্লেইন কৰিব বিচৰা নাই। বাট ফাইনেলি আমি পালোঁ আমাৰ সব এণ্টায়াৰ ষ্টাফ, কাৰণ ইটছ এ বিগ লাইবিলিটি। য'ত এটা হস্পিটেল চলাব হ'লে মানুহ 50-60 জন হ'লে হস্পিটেলটো চলি যায়, তাৰ জেগাত আমাৰ মানুহ মোৰ দেন 850 আমি মেন পাৱাৰ আমি ৰিক্ৰুইট কৰিছিলোঁ। এটা আমাৰ মাথাৰ ওপৰত ফাইনেন্সিয়েল লাইবিলিটি আছিলে। বহুত ধৰণৰ প্ৰফেচাৰ আমি এপইণ্টমেণ্ট দিছোঁ, যিখিনি প্ৰফেচাৰৰ ডাইৰেক্টলি হস্পিটেলৰ লগত কোনো সম্পৰ্ক নাথাকে। আমি নন ক্লিনিকেল বুলি কওঁ। দে আৰ অলছ' ডক্টৰ্ছ, বাট দে আৰ নন ক্লিনিকেল ডক্টৰ্ছ লাইক ফিজিঅ'লজি, এনাটমি, ফাৰ্মাকলজি, দেন চাইকেট্ৰি, অল দিছ ডিপাৰ্টমেণ্টছ। তেওঁলোকৰ পুৰা ডিপাৰ্টমেণ্টত 7জন, 8জন, 6জন এনেকৈ প্ৰফেচাৰ লাগে। আমি সব এপইণ্টমেণ্ট দিছিলোঁ। তো ইট ৱাজ এ বিগ লাইবিলিটি, বাট উইথ দ্য ব্লেছিংছ অফ এভৰিৱান, আপোনালোকৰো আশীৰ্বাদ আছে, চবৰ আশীৰ্বাদত আমি পালোঁ। এতিয়া আমি কাইণ্ড অফ কমিটমেণ্ট আমি নৰ্থ ইষ্টত আমি অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল তাতে দুটা বস্তু, এটা বস্তু হ'ল AIMC টেলেণ্ট যিমান সফিষ্টিকেটেড ট্ৰিটমেণ্ট হয়, হাই লেভেল মানে যিমান ক্ৰিটিকেল কেছ লাগে সব AIMC মানে ষ্টেণ্ডাৰ্ড আমাৰ টাৰ্গেটটো সেইটো আমি এচিভ কৰাৰ কাৰণে কেইবছৰমান টাইম লাগিব। সেইখিনিৰ কাৰণে আমি আমাৰ এণ্টায়াৰ টিমটো বনাম, কাৰণ it is not building, it is not only mission, it is mission. So আমি সেই কামখিনিৰ কাৰণে অলপমান টাইম লাগিব। আমি বাহিৰৰ পৰা আমি এক্সপাৰ্টাইজ আনিম। বিভিন্ন ডাঙৰ হস্পিটেলৰ লগত আমি কলাবৰেশ্যন অলৰেডি আমি ডিছকাশ্যন ষ্টাৰ্ট হৈছে। আমাৰ কিমছৰ চেয়াৰমেন অহাৰ কথা আছিলে 7 তাৰিখে হায়দৰাবাদত। চ' এনেকৈ ডাঙৰ হস্পিটেলৰ লগত আমি কলাবৰেশ্যন যাতে আমাৰ লোকেল, এনেকুৱা নহয় যে আমাৰ লোকেল ডক্টৰ আমাৰ এক্সপাৰ্ট নহয়, বাট উই হেভ টু হেভ এ এক্সপ'জাৰ। সেই লেভেলৰ এক্সপ'জাৰ হ'ব লাগে। আৰু যিটো ইনফেৰিটি কমপ্লেক্স আমাৰ এইটো এৰিয়াত আছে, যে মানুহ কিবা বেমাৰ হ'লেই দৌৰ মাৰে মানুহ বাহিৰত, সেই বস্তুটো আমি ইজিলি বন্ধ কৰিব পাৰিম। কাৰণ চাওক, আগতে আপোনালোকে চবেই জানে যে ছামাৰ ট্ৰেইন গৈছিলে এডমিশ্যনৰ কাৰণে বেংগলোৰ, বিভিন্ন ডাঙৰ চিটিত, মুম্বাইত গৈছিলে, দিল্লীত গৈছিলে। এটা টাইমত আমাৰ ষ্টুডেণ্টক পঠোৱা হৈছিলে তাতে গৈ টেষ্ট দিয়াৰ কাৰণে। আজিকালিতো আমি শুনা নাই, কাৰণ দি ইউনিভাৰ্চিটি লাইক আছ মেনি প্ৰাইভেট ইনষ্টিটিউশ্যন কেম আপ। চ' প্ৰাইভেটাইজেশ্যন অফ এডুকেশ্যন, হায়াৰ এডুকেশ্যন, এইটো এতিয়া মোৰ দেন 50% চিটছ কণ্ট্ৰিবিউশ্যন ইন ইণ্ডিয়া ইট ইজ ফ্ৰম দি প্ৰাইভেট ছেক্টৰ। আমাৰ ইয়াতে হেল্থ ছেক্টৰত ইনষ্টিটিউশ্যন অহা নাছিলে। উই আৰ দ্য ফাৰ্ষ্ট ইন মেঘালয়া। এণ্ড আমি ভাবোঁ যে আমাৰ অহাৰ কাৰণে বেলেগেও এনকাৰেজমেণ্ট পাব।
We want to give a positive message that there must be more private institutions so that we can create a competitive culture. আজি আমি USTM যেনেকা একাডেমিক এক্সেলেন্সত কাম কৰি আছোঁ, আজি আমি এটা ভাল কাম কৰিলে বেলেগে ইমিডিয়েটলি এডপ্ট কৰে, বেলেগে ইনষ্টিটিউশ্যন এডপ্ট কৰে। চ' সেই কালচাৰটো আমি বিচাৰিছোঁ যে আমাক চাই পেলাই বেলেগ প্ৰাইভেট ইউনিভাৰ্চিটি আছে, দে হেভ অলছ' ফাইনেন্সিয়েল পটেঞ্চিয়েল মোৰ দেন আছ, চ' দে কেন অলছ' কেন থিংক। কাৰণ এজন মানুহে এটা কাম কৰাৰ পিছত বেলেগে ভাবে ইট ইজ অলছ' পচিবল ফৰ আছ। চ' উই ৱান্ট টু কনভে দিছ মেছেজ এণ্ড ৱান্ট টু ইনভাইট অল আদাৰ ইনষ্টিটিউশ্যনছ, তেওঁলোক যদি প্ৰাইভেট মেডিকেল কলেজ তেওঁলোকে কৰিব বিচাৰে, they can consider USTM is the best consultant because we faced a lot of problems. আমি নিজে ষ্টাৰ্ট কৰিম, বিং এ ইউনিভাৰ্চিটি আমি বিভিন্ন ধৰণৰ প্ৰগ্ৰাম ষ্টাৰ্ট কৰিম। সেইখিনি যদি MSc মেডিকেল বায়'কেমিষ্ট্ৰি কৰে, he or she can become assistant professor in the medical college itself. So সেই প্ৰগ্ৰামখিনিও আমি ধুনীয়াকৈ কম্পাইলেশ্যন কৰি আছোঁ, সেই প্ৰগ্ৰামখিনি আমি ষ্টাৰ্ট কৰিম। ফৰ এক্সাম্পল MBA হস্পিটেল এডমিনিষ্ট্ৰেশ্যন ইজ এ ভেৰি লাক্ৰেটিভ প্ৰগ্ৰামছ, বাট ইট ইজ সুইটেবল ফ্ৰম এ মেডিকেল কলেজ। চ' এইবিলাক প্ৰগ্ৰাম কৰিম য'ত আমি ভাবোঁ যে এনাদাৰ 1000 seats, 25টা চিট ফুল্লি স্পন্সাৰ্ড, মানে তেওঁলোকে পইচা পে'মেণ্ট আমাৰ ইয়াতে কৰিব নালাগে এক্সেপ্ট হোষ্টেল ফিজ। বাকী 15টা চিট আমাৰ যিটো ইউনিভাৰ্চিটিৰ ফিজ হ'ব, ফৰ এক্সাম্পল ইফ ইট ইজ 80 lakhs ফৰ 5 years টাইম, আমাৰ মেঘালয় ষ্টুডেণ্টে 40 lakhs দিব। চিট অলৰেডি মই কৈছোঁ 150 চিট, যাৰ মাজত 40টা চিট মেঘালয় ষ্টেট গভৰ্ণমেণ্টৰ। বিকজ মেঘালয় গভৰ্ণমেণ্টে নিজে চিলেকশ্যন কৰিব, তেওঁলোকৰ কাউন্সেলিং ছিষ্টেম প্ৰতিটো ষ্টেটৰ নিজৰ নিজৰ থাকে। তেওঁলোকৰ 93টা চিট বৰ্তমানে আছে বিভিন্ন গভৰ্ণমেণ্ট মেডিকেল কলেজত পঠিয়াই, এতিয়া তেওঁলোকৰ আৰু 40টা চিট এড হ'ব। সেইকাৰণে গভৰ্ণমেণ্ট অফ মেঘালয় তেওঁলোকৰ নিজৰ ডাটাবেছ আছে, তেওঁলোকে ষ্টুডেণ্ট চিলেকশ্যন মেৰিট লিষ্ট বনাই পেলাই আমাক পঠিয়াব, আমি তেওঁলোকক আমি এডমিশ্যন দিম। বাকী 110টা চিট ইজ অপেন ফৰ এনি ইণ্ডিয়ান চিটিজেন অৰ দ্য ষ্টুডেণ্টছ স্পন্সাৰ্ড বাই এনি NRI। বাহিৰত থাকে তেওঁ কোনো ষ্টুডেণ্টক যদি স্পন্সাৰ কৰে, এণ্ড শ্ল'লি উইল অলছ' বি ইনভাইটিং ষ্টুডেণ্ট ফ্ৰম আউটছাইড দি কাউণ্ট্ৰি। কলেজখন ক'লে যে 150টা চিট আমি পালোঁ অলৰেডি, এতিয়া এডমিশ্যন প্ৰচেছ আৰম্ভ হৈ গৈছে অলৰেডি। মেবি নৱেম্বৰৰ ফাৰ্ষ্ট উইকৰ পৰা আমাৰ ক্লাছো আৰম্ভ হৈ যাব। এতিয়া আমাৰ হস্পিটেলখন মেইন, মই আগতে কৈছোঁ এতিয়া দুটা এৰিয়াত ডিভাইড হ'ব। এখন মেডিকেল কলেজৰ যিখন হস্পিটেল যিখিনি দৰকাৰ সেইখিনি হয়তো বেছিক আমাৰ লগত অলৰেডি আছে, মেডিচিন, চাৰ্জাৰী, গাইনেকলজি, অৰ্থোপেডিক, চাইকেট্ৰি বা যিবিলাক এনাটমি ফিজিঅলজি অলৰেডি আমাৰ গোটেইখিনি ৰেডি আছে, ফেকাল্টিও ৰেডি আছে, একো প্ৰব্লেম নাই। আমাৰ নেক্সট টাৰ্গেট হৈছে দ্য লেভেল, ছুপাৰ স্পেচিয়েলিটি লেভেল, কাৰণ আমি 1100 বেড মই কৈছোঁ অলৰেডি আমি ৰেডি কৰি আছোঁ। আৰু সেই 1100 বেডৰ কাৰণে আমাৰ ছাপ'জ মেডিচিনত MBBSত নালাগে, ইউৰ'লজি নালাগে বা নেফ্ৰলজি নালাগে, কাৰ্ডিঅ'লজি নালাগে, কাৰ্ডিয়াক চাৰ্জাৰী নালাগে, নিউৰ'লজি নালাগে, নিউৰ' চাৰ্জাৰী নালাগে, প্লাষ্টিক চাৰ্জাৰী নালাগে, লেপ্ৰস্কোপি, সেইবিলাক মানে MBBSত দৰকাৰ নাই, কিন্তু সেইবিলাকত হস্পিটেলত দৰকাৰ, এখন ছুপাৰ হস্পিটেল। চ' আমাৰ হস্পিটেল MBBSৰ কাৰণে আমি গোটেই ৰেডি আছে আমাৰ। নাও উই আৰ ডেভেলপিং দ্য ছুপাৰ স্পেচিয়েলিটি যিবিলাক লাগে আমাক, মেন পাৱাৰ হওক বা ইনফ্ৰাষ্ট্ৰাকচাৰ হওক বা ইকুইপমেণ্ট হওক, উই আৰ ইন ডেট লেভেল নাও। চ' মোষ্ট ছাৰে যেনেকৈ ক'লে যে উই আৰ কলাবৰেটিং উইথ ডিফাৰেণ্ট হস্পিটেলছ, দেয়াৰ হেল্প বিকজ দে আৰ ইন এ ডিফাৰেণ্ট লেভেল। আমাৰ লেভেলটো ডেফিনেটলি অল ছাইড এণ্ড আমি বহুত তলত আছোঁ। চ' উই হেভ টু ব্ৰিং আৱাৰছেল্ফ টু ডেট লেভেল। তাৰ কাৰণে আমাক তেওঁলোকৰ সহায়ৰ খুব দৰকাৰ হ'ব, এণ্ড দে আৰ ডেফিনেটলি দে আৰ অল ৰেডি টু হেল্প আছ। মোৰ নিজৰ হস্পিটেল যে কিমছ হস্পিটেল ভাস্কৰ ৰাও, হি ইজ এ শ'ন ইণ্টাৰেষ্ট, হি ইজ এবাউট টু কাম। এই আমাৰ ইনগ্ৰেশ্যন সময়ত সেইটো অলপমান ডিলে হোৱাৰ কাৰণে মেবি নেক্সট উইক হি উইল কাম। আমাৰ এটা ভাল এটা ডিছকাশ্যন হ'ব। এণ্ড দেট ইজ দে হেভ গট 12 হস্পিটেল এক্ৰছ দ্য কাণ্ট্ৰি, প্লাছ 2 মেডিকেল কলেজ এণ্ড 1 গ্ৰুপ। চ' হি হেজ গট এ হিউজ এক্সপিৰিয়েঞ্চ, সিহঁতে মানে কিমান, এণ্ড দে হেভ অল দ্য ডিপাৰ্টমেণ্ট ইনক্লুডিং দ্য টপ লেভেল, including artificial intelligence, but JNOC, everything is there in KIMS Hospital. So he will be giving us the advice, how to go ahead, how to proceed, financially, key support lage, manpower wise, definitely they will support us. So that way we will go ahead. Time lagi boy, sare koan nisna, to maybe ek bosor, 2 bosor hospital building kama hoye ase. Apnalok ami request karim jate phela goi eta, no, you can just see the building, how the things are going on. The work is going on very fast. Overall, everything is going on very fast. মানুহ বাহিৰত যায়, যদি আমি 50% মানুহ যদি আমি ইয়াতে ৰখাই ল'ব পাৰোঁ যে আমাক নালাগে যাব, আমি গোটেইখিনি আমাক ইয়াত দিম, দেট উইল বি দ্য গ্ৰেট এচিভমেণ্ট এট ফৰ দিছ 2-3 years. তাৰপিছত অট'মেটিকেলি মানুহবিলাক লাহে লাহে নোযোৱা হ'ব। ইট উইল বি দ্য আদাৰ ৱে ৰাউণ্ড, বাহিৰৰ পৰা মানুহ আমাৰ ইয়াত আহিব লাগে। আমি দ্য টাইপ অফ ফেচিলিটি উই আৰ গোইং টু ক্ৰিয়েট, even people from outside, Orissa hawk, Bengal border hawk, ifale hawk, all those people will definitely come to us.
And secondly, sir Asemane he is very liberal that way. He doesn't go after money and all those things. He said, "Paisa kaane don't worry. We will give, as he said, we will give free medical treatment, free medical seats." So same thing for medical treatment. He said, "We will give at a subsidized rate. Our profit are not the concern that we start with. But our hospital can develop. Slowly, once we develop, things will fall in line."